ইমান টেষ্টি আৰু ইমান ইজি এই মেংগ' পাপৰটো কোনে কোনে বনালে বাৰু? মই বনালোঁ, খালোঁ দেই। আহকচোন আজি ইমান টেষ্টি মেংগ' পাপৰটো মইনো কিদৰে বনালোঁ। কিন্তু টেঙা মিঠা আমেৰে বনাইছোঁ, মিঠা আম লোৱা নাই পূৰা। প্ৰথমতে আমখিনি পেষ্ট বনাই ল'ব এইদৰে। তাৰপৰা এখন পেন ল'ব, পেনখনতে এই আমখিনি চাকি দিব, ভালধৰণে চালি দিব, যাতে অলপো আহ নাথাকে আৰু। মোৰ এইখিনি চালি হৈ গ'ল। তাত এইখিনি আহ ওলালে এইখিনি পেলাই দিব লাগিব। তাৰপৰা এইখিনি গেছত পাতি দিলোঁ, অলপমান উতল আহিব দিছোঁ। এটা উতল অহাৰ পাছতে মই ইয়াত চেনি দি দিম। চেনিটো মই 1 কাপ দিছোঁ, যিমান আমৰ পাল্প আছিল মই চেনিও সিমানেই দিছোঁ, কাৰণ অকণমান ডাঠ হ'ব লাগিব, আঠাও হ'ব লাগিব, মিঠাও হ'ব লাগিব। আপোনালোকে কম বেছিও কৰিব পাৰে। এয়া মই পূৰা দিলোঁ, অকণমান ৰাখি থৈছিলোঁ সেইখিনিও দি দিলোঁ। তাতে মই 1 চামুচ ক'লা নিমখ দিছোঁ বা ব্লেক চল্ট, তাৰপৰা আধা চামুচ চাট মছলা, তাৰপৰা জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়িটো আপোনালোকে আন্দাজত দিব। মই অকণমান জ্বলাটো বেছিয়ে দিছোঁ, টেঙা হয় যিহেতু আমটো, অকণমান জ্বলা হ'লে ভাল হ'ব। তাৰপৰা এইখিনি ভালধৰণে মিক্স কৰি দিব। মিক্স কৰি অকণমান সিজিব লাগিব। তাতে মই 1 চামুচ নেমু টেঙাৰ ৰস দিছোঁ। ভালধৰণে এইখিনি মিলাই দিব। এতিয়া চিলি ফ্লেক্স দি দিছোঁ, দেখিবলৈ ধুনীয়া দেখাব আৰু খোৱাত কেনে। আৰু নাই ইনগ্ৰিডিয়েণ্টছ, হৈ গ'ল এইখিনিয়ে। এইখিনি অকণমান সিজাম, অকণমান আঠা হৈ এটা আহিব লাগিব। এনেকুৱা থাল এখন লৈছোঁ, থালখনতে এনেকৈ অইল সানি লওঁ। অলপ দেৰি সিজাৰ পাছত এনেকৈ আঙুলি এটাই দি চাব, এনেকৈ তাঁৰ ওলাইছে নাই। এইখিনি মোৰ নাই হোৱা, তাঁৰডাল নাই বনা। এডাল তাঁৰ বনিলেই হৈ যাব, বেছি নালাগে। অলপ দেৰি পাছত আকৌ চালোঁ, এয়া মোৰ দেখিছেনে এডাল তাঁৰ বনিছে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি থলোঁ। ইয়াৰ পাছৰ ষ্টেপটো গৰমে গৰমে কৰিব লাগিব, ঠাণ্ডা হ'লে নহ'ব। মই এই যে তেল সানি থৈছিলোঁ প্লেটখন, তাতে মই এইখিনি ঢালি দিম। পাতলাকৈ ঢালিব লাগিব দেই, ডাঠ কৰিলে নহ'ব, বেছি ডাঠ হ'লে। আন্দাজটা ল'ব, পাতলা হ'ব লাগিব, জিলিকি থাকিব লাগিব। আৰু এখন এনেকৈ কৰিলে নিজে যাব লাগিব, আপুনি চামুচে কৰিব নালাগিব। এয়া এইদৰে কৰিব লাগিব। আপোনালোকে দেখিছে অলপ ডাঠ হৈ আছে, ডাঠ হ'ব এনেকৈ পাতলা ডাঠ হৈ আছে। আপোনালোকে মিলাই চব সমান কৰি দিব লাগিব, অলপ ঘূৰাই ঘূৰাই। সেইকাৰণে গৰমে গৰমে কৰিব লাগিব, ঠাণ্ডা হ'লে নহ'ব। মোৰ সেইখিনি আমে 2খন থালিত দিব পাৰিলোঁ। মই এইখন থালিটো এইদৰে গোটেইখিনি ঢালি দিলোঁ। একেটা প্ৰচেছে হয়। তাৰপৰা এইখিনি মই ৰ'দত শুকুৱাম। ৰ'দত শুকাব লাগিব, অলপ টান হ'ব লাগিব, তেতিয়াহে আপুনি পাছৰ ষ্টেপলৈ যাব পাৰিব। এইটো মই ভালকৈ ৰ'দ দিলে 1 বা 1.5 দিন ৰ'দত দিব লাগিব। মই 1.5 দিন দিলোঁ। তাৰ মোৰ এইখিনি হৈ গ'ল। দেখিছেনে 2 প্লেট মোৰ ধুনীয়াকৈ শুকাই গ'ল, টান হৈ গ'ল। এতিয়া চাওঁচোন আহক মোৰ পাপৰখন বনিলে নাই। আপোনালোকে প্ৰথমতে কটাৰী এখন লৈ ছাইডকেইটা এবাৰ এৰুৱাই ল'ব। তাৰপাছতে হাতেৰে এইদৰে লাহে লাহেকৈ এৰুৱাব। বহুত লাহেকৈ এৰুৱাব দেই, ছিঙি গ'লে আপোনাৰ লাভ নাইকিয়া হ'ব। পৰাপক্ষত ছিঙি নাযায়, কিন্তু এটা লিকটীয়া ভাৱ থাকে যে। দেখিছেনে কিমান মই লাহেকৈ এৰুৱাইছোঁ। এনেকৈ লাহেকৈ এৰুৱাব, বহুত সাৱধানে এৰুৱাব লাগে। এয়া মোৰ ধুনীয়াকৈ এৰাইছে প্ৰায়। এয়া চাওক এৰাইছে, কিমান ধুনীয়াকৈ জিলিকি আছে ন দেখিবলৈ। এয়া চাওক মোৰ হাতখন দেখাই গৈছে একদম। এয়া মোৰ ধুনীয়াকৈ এৰালে। আৰু মই এতিয়া দাঙি পেলাই এখন তাকে এতিয়া কাটিম, এখন বৰ্ডত লৈ ল'লোঁ। এতিয়া প্ৰথমে আপোনালোকে কটাৰী হওক বা যিহেৰে হওক এইদৰে ভাগটো বনাই ল'ব। চুটি হ'লে হ'ব, যেনে মই 2 ভাগ কৰিছোঁ। তাৰপৰা এইদৰে এনেকৈ ৰোল কৰি যাব। এয়া দেখিলেনে, এয়া ৰোল হৈ গ'ল। চেনীৰ আঠা আছে নাই, সেইকাৰণে বৰ ধুনীয়াকৈ ৰোলটো বনি যায়। দেখিছে বহুত পাতলা হৈছে। আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ, চাওকচোন। প্ৰথমতে একদম ফাগটো ডাঙৰ নকৰিব, প্ৰথম ফাগটো সৰু কৰিব, তেতিয়া ধুনীয়া হ'ব আপোনালোকৰ। এয়া মোৰ হ'ল, দেখিছেনে কি ধুনীয়া হৈছে, দেখিছেনে। ইয়াৰ ৰোলটো দিটো খুলি যোৱা নাই। ছাইডৰ ডোখৰো এনেকৈ ৰোলটা বনাই দিব। মই এইদৰে গোটেইখিনি বনাই ল'লোঁ। ধুনীয়া লাগিছেনে আৰু ইজি হৈছে নাই বাৰু? আপোনালোকে এইটো বনাবচোন, সোনকালে বনাব, নহ'লে আম শেষেই হ'ব আৰু।
মানে আমৰ বতৰত বনাবলৈ ভাল হয়। ইয়াত দেখিছে কিমান পাতলা হৈছে। ইমান দীঘল দীঘল পিচ বনাই ল'ব। প্ৰথমতে অলপ টান কৰি ল'ব দেই বস্তুটো, নহ'লে ফাক হৈ থাকিব। মই এইদৰে গোটেইখিনি আম পাপৰ বনাই থ'লোঁ। বৰ ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও টেষ্ট হৈছিল, টেঙা মিঠা হৈছে, বহুত ভাল লাগিছে। মোৰ যেতিয়া আম পাপৰৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, আপোনালোকে লাইক কমেণ্ট কৰিব, পাৰিলে এটা শ্বেয়াৰো কৰি দিব আৰু ঘৰত বনাই চাব। ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চোৱালৈকে সকলোলৈ বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। থেংক ইউ।